নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটাৰ ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু খবৰকেইটা যদি অকণমান হ'লেও ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজি প্ৰথম খবৰটোৰ ফালে। প্ৰথম খবৰটোৱে এটা আপোনালোকৰ কাৰণে ভাল খবৰ ওলাই পৰিছে। যিসকল লোকৰ নেকি ড্ৰাইভিং লাইসেন্স নাই তেওঁলোকে এতিয়াই এই ভিডিঅ'টোত লাইক এটা কৰক, কিয়নো তেওঁলোকৰ বাবে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছিলে আজিৰ পৰা প্ৰায় 2 বছৰমান পূৰ্বে যে আমাৰ অসমত এতিয়াৰে পৰা ড্ৰাইভিং লাইসেন্স বনাবৰ বাবে একেবাৰে সহজ হৈ পৰিব। ড্ৰাইভিং লাইসেন্স বনাবৰ কাৰণে আপোনালোকে ড্ৰাইভিং টেষ্ট দিয়াৰ প্ৰয়োজন নাই। আপোনালোকে যিকোনো এটা ড্ৰাইভিং ইনষ্টিটিউটত গৈ ড্ৰাইভিং শিকিব, তাৰ পৰা আপোনালোকে চাৰ্টিফিকেট ল'ব আৰু সেই চাৰ্টিফিকেটৰ দ্বাৰা আপোনালোকে ড্ৰাইভিং লাইসেন্স অনলাইন আবেদন কৰি ড্ৰাইভিং লাইসেন্স পাব পাৰিব বুলি জনাইছিলে। কিন্তু সেই মৰ্মে কথা মৰ্মে কাম হোৱাটো অলপমান পলম হৈ গ'ল। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি নগাঁৱত তেনেকুৱা ধৰণৰ এখন প্ৰশিক্ষণ ইনষ্টিটিউটৰ মুকলি কৰে, য'ত এতিয়া ল'ৰা ছোৱালীবিলাকে এডমিশ্যন লৈ ড্ৰাইভিং শিকি ড্ৰাইভিং টেষ্ট নিদিয়াকৈয়ে RTO অফিচ নোযোৱাকৈয়ে তেওঁলোকে ড্ৰাইভিং লাইসেন্স বনাব পাৰিব। নহ'লে RTO অফিচত যোৱা মানে কিমান দিন সময় নষ্ট হয়, কিমান কি কৰিব লাগে তাৰ কোনো ঠিক নাই। কোনোবা এদিন গ'ল বোলে আজি নহ'বহে, টেষ্ট নহ'ব, আজি গ'ল বোলে আপোনাৰ এইটোহে ভুল হ'ল, আপুনি আকৌ প্ৰথমৰ পৰা কৰক। আকৌ বেলেগ এদিন গ'ল বোলে দালাল এজনে লগ পালে, বোলে আপোনাৰ ইমান টকা খৰচা হ'ব, আপুনি মোক দি দিয়ক, মই আপোনাৰ একেদিনাখনেই ড্ৰাইভিং লাইসেন্স বনাই দিম। এনেকুৱা ধেৰ বেমেজালি হয়, যাৰ বাবে নেকি বহুতো ল'ৰা ছোৱালীয়ে ড্ৰাইভিং লাইসেন্স নোহোৱাকৈ তেওঁলোকে গাড়ী বাইক স্কুটি চলাই থাকে আৰু সেয়া আপোনালোকৰ কাৰণে বিপদজনক। তো তাৰ বাবে কি কৰিছিলে অসম চৰকাৰে কৈছিলে যে আপোনালোকক ড্ৰাইভিং স্কুল দিয়া হ'ব আৰু সেই ড্ৰাইভিং স্কুলবিলাকত প্ৰশিক্ষণ লৈ আপোনালোকে ড্ৰাইভিং টেষ্ট নিদিয়াকৈ ড্ৰাইভিং লাইসেন্স ল'ব পাৰিব বুলি জনাইছিলে। সহজতে ড্ৰাইভিং লাইসেন্স আবেদন কৰিব পাৰিব বুলি জনাইছিলে আৰু সেই কথা মৰ্মেই কেইদিনমান পলম হ'লেও নগাঁৱত প্ৰথমটো প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰি দিছে। তো ভিডিঅ'টো যদি আপুনি নগাঁৱৰ পৰা চাই আছে আৰু লগতে আপোনালোকৰ যদি ড্ৰাইভিং লাইসেন্স নাই তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দুজন মুছলমান যুৱকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম জিলিকাবলৈ সক্ষম হৈছে। যিটো সময়ত নেকি একাংশ লোকে মুছলমানক ক্ৰিটিচাইজ কৰি থাকে, একাংশ লোকে মুছলমানক হাঁহিয়তৰ পাত্ৰ কৰি থাকে, সেই সময়তে কিন্তু অসমৰ দুই মুছলমান যুৱকে অসমৰ নাম জিলিকাবলৈ সক্ষম হৈছে। এজন যুৱকে সৰ্বভাৰতীয় পৰ্যায়ত হৈছে পাইলট আৰু দ্বিতীয়জনে নীট পৰীক্ষা ক্লিয়াৰ কৰিছে। খবৰ লোৱা অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ জালুকবাৰীৰ সমষ্টিৰ এজন 20 বছৰীয়া মিজানুৰ হুছেইন নামৰ যুৱক পাইলট হৈছে। তেখেতৰ বয়স মাত্ৰ 20 বছৰ আৰু তেখেতে প্লেন চলাই প্ৰথমবাৰৰ বাবে সাউথ আফ্ৰিকা পালেগৈ বুলি খবৰ ওলাইছে। তাৰ পাছতেই দ্বিতীয়জন যুৱক, যিজন যুৱকে সৰ্বভাৰতীয় নীট পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, শেখ ৰাছেল হৈছে যুৱকজনৰ নাম আৰু এই যুৱকজনে ডক্টৰ হোৱাৰ সপোন মনত পুহি ৰাখিছে। তো এই দুজন মুছলমান যুৱকে আমাৰ অসমৰ নাম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বা সৰ্বভাৰতীয় পৰ্যায়ত উজ্বলাবলৈ সক্ষম হৈছে। দুই মুছলমান যুৱকক আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ। এফালে মুছলমান লোকক বহু লোকে ক্ৰিটিচাইজ কৰে, আনফালে আকৌ কিছু মুছলমান লোকে তেওঁলোকক যে ক্ৰিটিচাইজ কৰি আছে সেইটো তেওঁলোকে যুদ্ধ বা অস্ত্ৰ শস্ত্ৰৰে উত্তৰ নিদি তেওঁলোকে তেওঁলোকৰ কৰ্মৰ মাজেৰে সেয়া উত্তৰ দিবলৈ যত্ন কৰিছে আৰু এইটো এটা ভাল ৱে বুলি ক'ব পাৰি। আপোনাক যদি কোনোবাই অসন্মান কৰিছে তো আপুনি দুটা চৰ মাৰি বা লাঠি জোং লৈ যুদ্ধ কৰি তৰ্ক বিতৰ্ক কৰাতকৈ তেখেতৰ সৈতে মূৰ্খ হোৱাতকৈ মনে মনে তাৰ প্ৰত্যুত্তৰ দিয়াটোৱে মই ভাবোঁ উত্তম। কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰঙিয়াৰ পৰা। ৰঙিয়াৰ এজন যুৱকে 20,000 টকাৰ বাবে নিজৰ ঘৰৰ মানুহকে বুৰ্বক বনাই দিলে। নিজৰ ঘৰৰ মানুহৰ পৰা 2 লাখ টকাৰ হৰলুকি কৰাৰ চেষ্টা কৰিছিলে এজন যুৱকে মাত্ৰ 20,000 টকাৰ বাবে।
এজন যুৱকৰ 20,000 টকাৰ ধাৰ আছিলে আৰু যুৱকজনে 20,000 টকা ধাৰ মাৰিবৰ বাবে ক'ৰ পৰাও পইচা বিচাৰি পোৱা নাছিলে, যাৰ বাবে যুৱকজনে এটা কাহিনী ৰচিলে। তো সেই যুৱকজনে আন কেইজনমান ব্যক্তিৰ সৈতে লগ হৈ নিজকে অপহৰণ কৰিলে 20,000 টকাৰ বাবে। তেখেতে নিজকে অপহৰণ কৰাৰ পাছত ঘৰলৈ ফোন কৰিলে আৰু ক'লে যে মোক ৰঙিয়াৰ পৰা কোনোবাই অপহৰণ কৰি নিছে, প্লিজ বচাওক মোক। ঘৰৰ জ্যেষ্ঠ ভাতৃলৈ ফোন কৰিলে, মানে ঘৰৰ ককায়েকলৈ ফোন কৰিলে, ভায়েকে যে মোক ৰঙিয়াৰ ষ্টেচনৰ পৰা কোনোবাই উঠাই লৈ গৈছে, প্লিজ মোক বচাওক। তাৰ পাছতেই ককায়েকলৈ ধমকি ভৰা মেছেজ আহিছে, ধমকি ভৰা ভিডিঅ' আহিছে যে 2 লাখ টকা লৈ আহ, নহ'লে তোৰ ভাইটিক আমি চফা দি দিম। তো তাৰ পাছতে ঘৰৰ মানুহে উপায় নাপায় ৰঙিয়া পুলিচ ষ্টেচন পালেগৈ। ৰঙিয়া পুলিচ ষ্টেচন পাই ৰঙিয়া পুলিচক সকলোবিলাক কথা খুলি খালি কয় আৰু তাৰ পাছতেই ৰঙিয়া পুলিচে ইনভেষ্টিগেশ্যন চলায়। ইনভেষ্টিগেশ্যনৰ অন্তত গম পাইছে যে ঘৰৰ ভায়েকে নিজেই অপহৰণ হৈছিলে 20,000 টকাৰ কাৰণে। তেখেতৰ 20,000 টকা ধাৰ আছিলে, সেই 20,000 টকা ধাৰ মাৰিব নোৱাৰি এনেকুৱা এটা কাহিনী ৰচিলে, যিটোৰ জৰিয়তে ঘৰৰ পৰা 2 লাখ টকা সৰলকি কৰিবলৈ চেষ্টা কৰিছিলে। চাওকচোন বাৰু, 20,000 টকাৰ কাৰণে নিজৰ ঘৰৰ মানুহখিনিকে বুৰ্বক বনাই 2 লাখ টকা ল'ব বিচাৰিছিলে। যুৱকজনে কৈছে মোৰ 20,000 টকাৰ ধাৰ আছিলে আৰু 1,80,000 টকাৰে মই ঘৰ বনালোহেঁতেন বোলে। দেখিছে মানে মানুহৰ কৰ্মকাণ্ড। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে। নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ওলাইছে অসম চৰকাৰৰ চাকৰি। খবৰ ওলাই পৰিছে নেশ্যনেল হেল্থ মিছন আৰু লগতে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনত ওলাইছে চাকৰি। তো ইয়াতে আপোনালোকৰ নেশ্যনেল হেল্থ মিছনত ওলাইছে 78টা পদৰ বাবে চাকৰি আৰু লগতে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং বিভাগত ওলাইছে 178টা পদৰ বাবে চাকৰি। তো কেনেকৈ আবেদন কৰিব, কি নকৰিব, এইবিলাক আপোনালোকে অফিচিয়েল পৰ্টেলত লাভ কৰিব। কিমানটা পদ ওলাইছে, কি কথা, সকলোবিলাক আপোনালোকক স্ক্ৰীনত মই জনাই দিছোঁ। নতুবা আপোনালোকে www.nhm.assam.gov.in এই ৱেবছাইটটোতো আপোনালোকে নেশ্যনেল হেল্থ মিছনৰ সকলো ডিটেইলছ চাব পাৰিব বুলি জনাইছে। আপোনালোকে চাই ল'ব। যিটো নেকি আপোনাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং বিভাগৰ চাকৰি আছে, এইটোৰ অন্তিম তাৰিখ হৈছে 13 ছেপ্টেম্বৰ আৰু যিটো নেকি নেশ্যনেল হেল্থ মিছনৰ চাকৰিৰ আপোনাৰ আবেদনৰ অন্তিম তাৰিখ হৈছে আপোনাৰ 27 আগষ্ট, মানে পালেহি আৰু 27 আগষ্ট হৈছে অন্তিম তাৰিখ। গতিকে আবেদন কৰিব যিসকল নেকি ইচ্ছাকৃত প্ৰাৰ্থী আছে। তো সকলোবিলাক ডিটেইলছ আপোনালোকে প্ৰথমে চাই ল'ব, পাই যাব। আজিকালি আপোনাৰ অফিচিয়েল ৱেবছাইটত গ'লে এডভাৰটাইজমেণ্টবিলাক পাই যায় আৰু তাতেই আপোনালোকে এপ্লাইৰ লিংক পাব, সেইমতে আপোনালোকে এপ্লাই কৰিব পাৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে যোৰহাটৰ পৰা। যোৰহাটৰ পৰা খবৰ ওলাইছে যে যোৰহাটত এতিয়া প্ৰত্যেক মাহে 30জনকৈ HIV পজিটিভ ৰোগী বৃদ্ধি পাইছে বুলি খবৰ ওলাই পৰিছে। HIV আৰু AIDS ৰোগী প্ৰত্যেক মাহে 30জনকৈ ধৰা পৰে। ৰিচেণ্টলি খবৰ ওলাইছে যে এজন যুৱকে অতিমাত্ৰা ড্ৰাগছ সেৱন কৰে, ড্ৰাগছৰ ইনজেকশ্যন লয় আৰু সেই যুৱকজনৰ দেহত HIV ৰোগ ধৰা পৰিছে আৰু সেই সময়তে সেই যুৱকজনৰ যিসকল সতীৰ্থ আছে, সেই সতীৰ্থসকলৰ গাতো এই বেমাৰ বিয়পাৰ আশংকা আছে বুলি খবৰ ওলাই পৰিছে, কিয়নো তেওঁলোকে একেটা বেজী ব্যৱহাৰ কৰে ইনজেকশ্যন লোৱাৰ সময়ত, মানে তেওঁলোকে ড্ৰাগছ লোৱাৰ সময়ত একেটা ইনজেকশ্যনকে ব্যৱহাৰ কৰে। গতিকে লগৰ যিকেইজন বন্ধু আছে, বন্ধুৰ দেহতো HIV বেমাৰ ওলোৱাৰ আশংকা আছে বুলি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনাইছে আৰু সেই লগৰ কেইজনকো এতিয়া স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব। যোৰহাটত প্ৰত্যেক মাহে 30জনকৈ তেনেকুৱা ধৰণৰ ৰোগী ওলায়, HIV আৰু AIDS বেমাৰৰ 30জনকৈ ৰোগী ওলায় বুলি জনাইছে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা। সেয়াই নহয়, তাৰ লগতে খবৰ ওলাইছে মঙলদৈ, মাজুলী আৰু যোৰহাটত এতিয়ালৈকে হেনো প্ৰায় 2000তকৈও অধিক লোক আক্ৰান্ত হৈছে HIV পজিটিভত। ৰাজ্যৰ এই 3খন ডিষ্ট্ৰিক্টত আটাইতকৈ বেছি HIV আক্ৰান্তৰ ৰোগী আছে বুলি জনাইছে। মঙলদৈ, মাজুলী আৰু যোৰহাট এই 3খন ডিষ্ট্ৰিক্টত আটাইতকৈ বেছি HIV পজিটিভ ৰোগী আছে। গতিকে যোৰহাটবাসী, মঙলদৈবাসী, মাজুলীবাসী সাৱধান। মাজুলীততো সেইদিনাখনি খবৰ ওলাইছে 60জন নে কিমান HIV পজিটিভ ৰোগী ওলাইছে মাজুলীত। এতিয়া কিয় বৃদ্ধি পাইছে মাজুলীত HIV গম নাপাওঁ। মাজুলীততো মোৰ মতে ড্ৰাগছ, মদ এইবিলাক বস্তুৰ বৰ এটা বিশেষ প্ৰচলন নাই।
এখন সাংস্কৃতিক নগৰী এতিয়া মাজুলীত কিয় HIV পজিটিভ বৃদ্ধি পাইছে সেয়া হয়তো অলপমান সজাগতাৰ বাবে হ'ব পাৰে কাৰণ HIV পজিটিভ যে কেৱল আপোনাৰ সেই ড্ৰাগছৰ ইনজেকশ্যনৰ বাবেই হ'ব বা অন্য কিবা কাৰণতে হ'ব তেনেকুৱা নহয় আপোনাৰ বহুতো কাৰণ থাকে যেনে যৌন আপোনাৰ সম্পৰ্ক বহু কেইজন লোকৰ সৈতে যদি যৌন সম্পৰ্ক কৰে এজন ব্যক্তিয়ে বা এগৰাকী যুৱতীয়ে তেতিয়াও হৈ পৰে HIV গতিকে বহুকেইটা কাৰণ আছে সো এতিয়া স্বাস্থ্য বিভাগে সেই সম্পৰ্কত সজাগতা বৃদ্ধি কৰিবৰ কাৰণে শিবিৰ আয়োজন কৰিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত গৃহীত কৰিলে অনলাইন গেমিং বিল এতিয়াৰে পৰা আমাৰ ভাৰতবৰ্ষত কোনো লোকে বিত্তীয় লেনদেনৰ সৈতে জড়িত থকা বা পইচা পাতিৰ সৈতে জড়িত থকা কোনো গেম এতিয়াৰে পৰা কোনো লোকে খেলিব নোৱাৰিব অনলাইন গেমিং বিল লাগু কৰা হ'ল আমাৰ ভাৰতবৰ্ষত ৰাষ্ট্ৰপতিও স্বাক্ষৰ কৰি দিলে সেই বিলখনত যাতে আমাৰ ভাৰতবৰ্ষৰ নৱপ্ৰজন্মৰ জীৱন সুৰক্ষিত থাকে তো তাৰ বাবে লোকসভা আৰু ৰাজ্যসভা দুয়োটাতে এই বিলখন পাছ কৰা হৈছে আৰু ৰাষ্ট্ৰপতিও স্বাক্ষৰ কৰি দিলে এই বিলখন আৰু আমাৰ ভাৰতবৰ্ষত গৃহীত হৈ গ'ল অনলাইন গেমিং বিল এতিয়াৰে পৰা আমাৰ কোনো ভাৰতবৰ্ষৰ কোনো লোকেই অনলাইন গেমিং প্লেটফৰ্ম বনাব নোৱাৰিব মানে অনলাইন গেম বনাব নোৱাৰিব গেমৰ প্লেটফৰ্ম বনাব পাৰিব কিন্তু য'ত নেকি বেটিং জড়িত হৈ থাকে য'ত নেকি পইচা লগাই গেম খেলিব লাগে তেনেকুৱা ধৰণৰ অনলাইন গেমিং প্লেটফৰ্ম এতিয়াৰে পৰা আমাৰ ভাৰতবৰ্ষত সম্পূৰ্ণৰূপে বন্ধ হ'ব কোনোবাই যদি তেনেকুৱা ধৰণৰ অনলাইন গেমিং প্লেটফৰ্ম বনায় তেখেতক 1 কোটি টকাৰ জৰিমনা আৰু 3 বছৰৰ কাৰাদণ্ড দিব বা কোনোবা যদি সোশ্যাল মিডিয়া ইনফ্লুৱেঞ্চাৰে অনলাইন গেমিং প্ৰমোট কৰে তেন্তে তেখেতলোকৰ ওপৰতো এতিয়াৰে পৰা ব্যৱস্থা ল'ব বুলি জনাইছে এতিয়া ইউটিউবাৰবিলাক বা ইনষ্টাগ্ৰামত ভিডিঅ' বনোৱাবিলাকে বা ফেচবুকত ভিডিঅ' বনোৱাবিলাকে আপোনাৰ অনলাইন গেমিং প্লেটফৰ্মবিলাকক প্ৰমোট কৰি থাকে আমালৈ বিৰাট ডাঙৰ অফাৰ আহে যে 100টা ভিডিঅ' আমি আপোনালোকক দিম পাৰ ভিডিঅ' আপোনাক 5000 টকা দিম 10000 টকা দিম এনেকৈ মানে আহে ধেৰ অফাৰ আহে তো প্ৰায়বিলাকে প্ৰমোট কৰে আমাৰ অসমৰ বহুতো ইউটিউবাৰে প্ৰমোট কৰে কিন্তু এতিয়াৰে পৰা নোৱাৰিব যদি কোনোবাই কৰে তেখেতৰ ওপৰত এতিয়াৰে পৰা বিহিত ব্যৱস্থা ল'ব বুলি জনাইছে গতিকে সাৱধান অনলাইন গেমৰ পৰা অনলাইন মানে সব গেম নহয় য'ত নেকি পইচা জড়িত হৈ থাকে তেনেকুৱা গেমবিলাকৰ পৰা সাৱধান এতিয়া ভাৰতবৰ্ষত গৃহীত কৰিলে সেয়া অনলাইন বিল গৃহীত কৰাৰ পাছতে এতিয়া খবৰ ওলাই পৰিছে কৰ্ণাটকৰ পৰা কৰ্ণাটকৰ কংগ্ৰেছৰ বিধায়ক কেচি বীৰেন্দ্ৰক গ্ৰেফতাৰ কৰিছে ইডিয়ে কিয়নো তেখেতে এটা অনলাইন বেটিং গেমৰ সৈতে জড়িত আছিলে তেখেতে সেই অনলাইন বেটিং গেমৰ পৰা বহু কোটি টকা উপাৰ্জন কৰিছিলে তেখেতৰ ঘৰৰ পৰা 12 কোটি টকা নগদ আৰু লগতে 6 কোটি টকা মূল্যৰ গহনা 17টা একাউণ্ট আৰু 2টা বেংক লকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু সকলোবিলাক বস্তু এতিয়া ফ্ৰিজ কৰিছে মানে এই অনলাইন গেমিং বস্তুটো যে বিশাল এটা মানে আপোনাৰ পইচা উপাৰ্জন কৰিব পৰা মানে বস্তু আন্ধা পইচা উপাৰ্জন কৰিব পৰা বস্তু বৰ বিশেষ একো কৰিব নালাগে অনলাইন গেম মানে পইচা লগোৱা প্লেটফৰ্ম এটা বনাই দিয়ক আপোনালোকে কেইজনমান ইউটিউবাৰ বা সোশ্যাল মিডিয়াক পইচা অলপমান দি প্ৰমোট কৰাই দিয়ক বছ আপুনি ঘৰতে বহি পইচা ইনকাম কৰি থাকক কিন্তু এতিয়াৰে পৰা সেইটো কৰিব নোৱাৰিব সেইটো আমাৰ ভাৰতবৰ্ষত সম্পূৰ্ণৰূপে ইলিগেল যদি কোনোবাই কৰে তেনেহলে লগলগ জেলত যাব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মেডিকেল কলেজৰ পৰা গুৱাহাটী মেডিকেল কলেজত সিদিনাখন যিটো নেকি ঘটনা সংঘটিত হৈ গৈছিলে যিটো ঘটনাত নেকি এটা কণমানি দেৱশিশুৰ মৃত্যু হৈছিলে সেই অৱস্থাত যিগৰাকী নেকি নাৰ্ছ কৰ্মৰত অৱস্থাত আছিলে সেই নাৰ্ছগৰাকীক এতিয়া জেল হাজতলৈ প্ৰেৰণ কৰিছে বুলি খবৰ ওলাই পৰিছে এতিয়া মোৰ মতে অকল সেই নাৰ্ছগৰাকীৰ ওপৰতেই তদন্ত নহয় গোটেই বিভাগীয় পক্ষৰ ওপৰতেই মোৰ মতে তদন্ত হ'ব লাগিছিলে যোন জগৰীয়া সবকে বাবকে চাকৰিৰ পৰা ছাটাই কৰিব লাগিছিলে এতিয়া অকণমান দুখো লাগিছে সেই নাৰ্ছগৰাকীৰ ওপৰত আৰু একফালে চাবলৈ গ'লে খঙো উঠে নাৰ্ছবিলাকৰ ওপৰত কাৰণ আমাৰ অসমৰ বিশেষকৈ চৰকাৰী যিবিলাক নেকি নাৰ্ছ আছে চৰকাৰী যিবিলাক ডক্টৰ আছে তেওঁলোকৰ যিবিলাক বিহেভিয়াৰ বহুতেই বেয়া কিন্তু সেই একেগৰাকী নাৰ্ছ বা একেজন ডক্টৰকে যদি আপোনালোকে প্ৰাইভেটত দেখুৱায় আপোনালোকক বৰ সুন্দৰ তেওঁলোকে ব্যৱহাৰ কৰে কিন্তু চৰকাৰীত দেখাবলৈ গ'লে বৰ বেয়া ব্যৱহাৰ কৰে গতিকে সেই ক্ষেত্ৰত খঙো উঠে যে ভালে হৈছে দিয়ক তেওঁলোকক চাকৰিৰ পৰা ছাটাই কৰিছে এটলিষ্ট অকণমান মানে জ্ঞান লাভ কৰিব কিন্তু এক প্ৰকাৰে ভাবিবলৈ গ'লে এনেকুৱাও লাগে যে চালা চাকৰিটো গুচি গৈছে মানুহজনীক জেলত দি দিছে তেনে ক্ষেত্ৰত বেয়াও লাগে
অকল তেখেতৰে যিহেতু গোটেইখিনি ভুল নহয়, তাতে বহুতৰে ভুল জড়িত হৈ আছে। সেইবিলাক আৰু বাৰু যি কি নহওক, ইমানো আমি চিম্পেথি দেখাব নালাগে। কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেতো ডাইৰেক্টলি কৈ দিছে যে প্ৰতিবাদ সাব্যস্ত কৰি কোনো কাৰণ নাই, কোনো মতলব নাই। যোনে শাস্তি পাব লগা আছে সেই শাস্তি পাবই। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আপোনালোকক বাৰু হঠাতে পইচাৰ প্ৰয়োজন হৈছে নেকি? যদি আপোনালোকক হঠাতে পইচাৰ প্ৰয়োজন হৈছে, তেন্তে আপোনালোকে অনলাইনত পোৱা বিভিন্ন এপ্লিকেশ্যনৰ পৰা পইচা ল'ব পাৰে। 5-10 মিনিট সময়ৰ ভিতৰতে আপোনালোকে সহজতে পইচা লাভ কৰিব পাৰে অনলাইন প্লেটফৰ্মসমূহৰ পৰা। কিন্তু আপোনালোকক কম যে অনলাইন প্লেটফৰ্মসমূহৰ পৰা ভুলতেও আপোনালোকে লোন নল'ব, নহ'লে আপোনালোকৰ ইয়াতকৈ ডাঙৰ ভুল আৰু একো নহ'ব। বৰ সাংঘাতিক এই অনলাইন প্লেটফৰ্মসমূহ। খবৰ ওলাই পৰিছে বৰপেটাৰ এজন যুৱকে গুৱাহাটী মহানগৰীত থাকে। তেখেতক ব্যৱসায় কৰিবৰ কাৰণে সৰহ পৰিমাণৰ টকাৰ প্ৰয়োজন হৈছিলে। যুৱকজনে বেংকলৈ গৈছিলে লোন বিচাৰি, কিন্তু বেংকে তেখেতক লোন নাকচ কৰিলে। তেখেতে ঘৰলৈ যেতিয়া আহিলে, ঘৰলৈ অহাৰ পাছত ফেচবুকত এটা এডভাৰটাইজ দেখিলে ধনী নামৰ এটা অনলাইন প্লেটফৰ্মৰ, যিটো প্লেটফৰ্মৰ মোবাইল নাম্বাৰ দিয়া আছিলে আৰু উল্লেখ আছিলে যে ধনীৰ পৰা আপোনাক যদি লোন লাগে তেনেহ'লে এই মোবাইল নাম্বাৰটোত কণ্টেক্ট কৰক। তো যুৱকজনে মোবাইল নাম্বাৰটোত কণ্টেক্ট কৰিলে। কণ্টেক্ট কৰাৰ পাছতেই ধনীৰ তৰফৰ পৰা জনালে যে আপুনি প্ৰায় 7 লাখ টকা লাভ কৰিব, আপোনাৰ 7 লাখ টকা এপ্ৰুভ হৈছে। যুৱকজন বিৰাটেই উৎফুল্লিত হ'ল আৰু সেই ধনী কোম্পানীৰ এজেণ্টে ক'লে যে আপুনি 2258 টকা প্ৰথমে পৰিশোধ কৰিব লাগিব এজ এ প্ৰচেছিং ফিজ হিচাপে। এতিয়া প্ৰায়বিলাক বেংকে প্ৰচেছিং ফিজ আগতীয়াকৈ লৈ লয়, প্ৰায়বিলাক ফাইনেন্সে লৈ লয়। তো সেইকাৰণে যুৱকজনে 2258 টকা প্ৰচেছিং ফিজ হিচাপে অনলাইন পে'মেণ্ট কৰি দিলে। অনলাইন পে'মেণ্ট কৰাৰ পাছত অকণমান দেৰিৰ পাছতেই যুৱকজনলৈ আকৌ ফোন আহিছে যে আপুনি ইঞ্চুৰেঞ্চ মানি হিচাপে 12,000 টকা পে' কৰিব লাগে। তো যুৱকজনে বুজি পালে যে এই লোনটো এটা স্কেম। যুৱকজনৰ লগত স্কেম কৰি আছে ধনী কোম্পানীৰ নাম লৈ, ধনী নামৰ এটা প্লেটফৰ্ম আছে। তো সেই প্লেটফৰ্মটোৰ নাম লৈ যুৱকজনৰ সৈতে যে স্কেম কৰি আছে, যুৱকজনে বুজি পালে। যুৱকজনে ক'লে যে মোক আৰু লোন নালাগে, মই পূৰ্বতে যিটো 2258 টকা দিছিলোঁ সেইটোকে আপুনি মোক ঘূৰাই দিয়ক। তাৰপাছত আৰু ক'ৰ পৰা দিব? তেখেতৰ 2258 টকা সুমন্তৰ ফুৰ হৈ গুচি গ'ল। এতিয়া এইখিনিতে চাব, কিছুমান এনেকুৱা মানুহ আছে যিবিলাক মানুহে নেকি আপোনাৰ দি থাকিব পইচা। প্ৰথমে 2258 টকা খুজিলে, ল'ৰাজনে লগ দি দিলে। তো এজেণ্টজনে ভাবিলে যে ইয়াৰ পৰা টকা লুটিব পাৰি। তাৰপিছত ইঞ্চুৰেঞ্চৰ কথা ক'লে। তো ইঞ্চুৰেঞ্চৰ পইচাটো যদি দি দিলেহেঁতেন, তাৰপিছত GSTৰ কথা ক'লেহেঁতেন। তো GSTৰ পইচাটোও যদি দি দিলেহেঁতেন, তাৰপিছত বেলেগ কিবা এটা ক'লেহেঁতেন। তো এনেকৈয়ে যেতিয়ালৈকে পইচা দি থাকিব, তেতিয়ালৈকে কিবা নহয় কিবা এটা উলিয়াই থাকিব। তো সেই স্কেমাৰবিলাকে। তো আপোনালোকে সাৱধান হ'ব এনেকুৱাবিলাক অনলাইন প্লেটফৰ্মৰ পৰা। আৰু অনলাইন প্লেটফৰ্ম যিবিলাক নেকি লোন দিয়া প্লেটফৰ্ম আছে, এইবিলাক বিৰাটেই দুৰ্দন্ত, বিৰাট বেয়া। মোৰ লগৰ এজনে ঋণ লৈছিলে, লগৰজনে ঋণ পৰিশোধ কৰিব পৰা নাই। তো সেই লগৰজনৰ যিমানখিনি কণ্টেক্ট লিষ্ট আছিলে চবলৈকে বাবে সিহঁতে ফোন কৰিছে, বেয়া বেয়া মেছেজ দিছে যে এইজন আমুক হয় যুৱক, এই আমুকহে তামুকহে ঢেৰ কিবা কিবি আৰু। গতিকে সাৱধান, অনলাইন প্লেটফৰ্মবিলাকৰ পৰা ঋণ কেতিয়াও নল'ব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। উচ্চতম ন্যায়ালয়ে নেশ্যনেল হাইৱে অথৰিটিলৈ এখন জাননী জাৰি কৰিছিলে। য'ত নেকি নেশ্যনেল হাইৱে বেয়া হৈ আছে, য'ত নেকি নেশ্যনেল হাইৱেত গাঁত গোট আছে, তো সেই নেশ্যনেল হাইৱেসমূহত এতিয়াৰে পৰা নেশ্যনেল হাইৱে অথৰিটিয়ে টোল টেক্স গ্ৰহণ কৰিব নোৱাৰিব। কাৰণ ৰাস্তাই যদি বেয়া থাকে, তো সেই ৰাস্তাৰ বাবদ টোল টেক্স কিয় ল'ব নেশ্যনেল হাইৱে অফ অথৰিটিয়ে? তো এনেধৰণৰ নিৰ্দেশনা প্ৰদান কৰিছিলে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাকো যেন কেৰেপ কৰিছে নেশ্যনেল হাইৱে অথৰিটিয়ে। ৰাস্তা ঘাইপথ বেয়া হোৱাৰ স্বত্তেও মানুহৰ পৰা টেক্স সংগ্ৰহ কৰি আছে, টোল টেক্স সংগ্ৰহ কৰি আছে। গাড়ী বাইক এইবিলাকৰ ৰোড টেক্সটো লয়, তাৰ উপৰিও টোল টেক্স সংগ্ৰহ কৰি আছে ৰাস্তা ঘাইপথ এইবিলাক বেয়া হোৱাৰ স্বত্তেও। তো ইয়াৰ ওপৰতেই লক্ষ্য ৰাখি এই সম্পৰ্কে অৱগত কৰিবৰ কাৰণে এতিয়া অসমৰ সাংসদ গৌৰৱ গগৈয়ে এখন পত্ৰ প্ৰেৰণ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ ওপৰত। লগতে টোল কৰ সংগ্ৰহৰ যি নেকি অনিয়ম হৈ আছে, সেই সন্দৰ্ভতে তেখেতে ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে, যাতে সেই ঘাইপথসমূহ মেৰামতি কৰিব লাগে, নতুবা টোল টেক্স লোৱা বন্ধ কৰি থ'ব লাগে, যেতিয়ালৈকে নেকি সেই ঘাইপথসমূহ নিৰ্মাণ নকৰে। তো
উচ্চতম ন্যায়ালয়টো নিৰ্দেশনা দিছে যে টেক্স ল'ব নোৱাৰিব, জোৰ জবৰদস্তি কৰিব নোৱাৰিব, কিন্তু তাৰ পাছতো আৰু ক'তনো মানে সেই নিয়মবিলাক টেক্স লৈয়ে আছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। কংগ্ৰেছ চৰকাৰৰ দিনত APSCৰ কেলেংকাৰী হৈছিলে। সেই সময়ত কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱো আছিলে কংগ্ৰেছ পাৰ্টিতে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত অভিযোগ উত্থাপিত হৈছে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে APSCৰ কেলেংকাৰীৰ অভিযুক্তসকলক তেখেতে ৰক্ষণাবেক্ষণ দিছে। তেখেতে যৌতুকত অনাৰ দৰে কংগ্ৰেছৰ পৰা বিজেপিলৈ লৈ আহিছে সেইসকল APSC কেলেংকাৰীক। আৰু এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাবেই APSC কেলেংকাৰীৰ মেইন অভিযুক্তসকল হাৰি গৈছে বুলি তেখেতৰ ওপৰত অভিযোগ উত্থাপন কৰিছে মানস প্ৰতিম বৰুৱা ওৰফে আহ্বায়ক ফাইট এগেইনষ্ট ইনজাষ্টিচ অফ APSC। তো তেখেতে অভিযোগ উত্থাপন কৰিছে যে APSC কেলেংকাৰীৰ সকলো অভিযুক্ত এতিয়া সুৰক্ষিত স্থানত। হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক মাতৃগৃহ কংগ্ৰেছৰ পৰা বিজেপিলৈ APSC কেলেংকাৰীৰ যৌতুকত লৈ অহাৰ বাবে এজন এজনকৈ হাৰি গৈছে নেকি এই কেলেংকাৰীৰ অভিযুক্তসকল। মানে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত ডাইৰেক্টলি অভিযোগ দিব বিচাৰিছে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ কাৰণেই আমাৰ অসমত APSC কেলেংকাৰীৰ যিসকল অভিযুক্ত আছে তেওঁলোক হাৰি গৈছে। 2014 চনত হৈছিলে নেকি APSC কেলেংকাৰী, আৰু সেই সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱো আছিলে কংগ্ৰেছ পাৰ্টিতে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। এতিয়া আমাৰ ভাৰতে বাংলাদেশলৈ ৰপ্তানি কৰিছে বিভিন্ন ধৰণৰ সামগ্ৰী। বাংলাদেশে আমাৰ ভাৰতৰ ওপৰত লগাই ৰখা অতিৰিক্ত কৰও ৰেহাই কৰি দিছে, যাৰ বাবদ নেকি এতিয়া ভাৰতবৰ্ষৰ যিমানবিলাক খেতিয়ক আছে খেতিয়কসকলে বাংলাদেশলৈ ৰপ্তানি কৰিছে চাউলৰ লগতে বিভিন্ন ধৰণৰ সামগ্ৰী, যাৰ বাবে নেকি এতিয়া আমাৰ ভাৰতত বৃদ্ধি পাইছে বিভিন্ন সামগ্ৰীৰ মূল্য। খবৰলৈ পৰিছে প্ৰতি কিলো জহা চাউলৰ দাম 100ৰ পৰা 175 টকালৈকে বৃদ্ধি পাইছে বুলি জনাইছে। বিগত 10-15 দিনত অভাৱনীয় হাৰত বৃদ্ধি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ। মিঠাতেলৰ দাম বৃদ্ধি 160ৰ পৰা 195 টকা, মিঠাতেল ইঞ্জিনৰ দাম 190ৰ পৰা 220 টকা, প্ৰতি কিলো দাইলৰ দাম 95 টকাৰ পৰা 105 টকা। লগতে দাম বৃদ্ধি পাইছে কণী, আলু, পিঁয়াজ আৰু আটা। এই সকলোবিলাক বস্তুৰ দাম বৰ্তমান সময়ত বৃদ্ধি পাইছে আৰু ইয়াৰ একমাত্ৰ কাৰণ হৈছে বাংলাদেশ। তো বাংলাদেশে আমাৰ ভাৰতৰ পৰা যোৱা সামগ্ৰীৰ ওপৰত অতিৰিক্ত যি নেকি টেক্স লগাই ৰাখিছিলে সেই টেক্স নাইকিয়া কৰি দিলে, আৰু তাৰ পাছতেই খেতিয়কসকলে ভাল পাইছে আৰু বাংলাদেশলৈ বস্তু ৰপ্তানি কৰিছে আৰু আমাৰ ভাৰতত বস্তুৰ নাটনি হৈছে, যাৰ বাবে নেকি ভাৰতত বস্তুৰ দাম বৃদ্ধি পাবলৈ ধৰিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণী অনুষ্ঠানলৈ গৈ এগৰাকী নলবাৰীৰ মহিলাৰ মৃত্যু হয়। সেয়াই নহয়, তাৰ লগতে কেইবাগৰাকী মহিলাও এতিয়া অসুস্থ অৱস্থাত আছে। এতিয়া অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা ইয়াৰ সম্পূৰ্ণ দায়ী জয়ন্ত মল্ল বৰুৱাৰ ওপৰত অৰ্পণ কৰিছে যে ইয়াৰ সম্পূৰ্ণ দোষী হৈছে জয়ন্ত মল্ল বৰুৱা। কাৰণ অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা জনোৱা অনুসৰি জয়ন্ত মল্ল বৰুৱাৰ মানুহে হেনো নলবাৰীৰ প্ৰত্যেকটো আত্মসহায়ক গোটৰ মহিলাৰ ঘৰে ঘৰে গৈ বোলে দম দি আহিছে, যদি তহঁতৰ গোটৰ এজনো মহিলা যদি থাকি যায় ন তেতিয়া তহঁতক আমি সেই 10,000 টকাটো নিদিওঁ, যাৰ বাবে নেকি চবেই বোলে ভয়তে গুচি গৈছিলে মিটিং এটেণ্ড কৰিবৰ কাৰণে। আৰু তাৰ পাছত এতিয়া সেই এগৰাকী মহিলাৰ মৃত্যু হৈছে আৰু কেইবাগৰাকী মহিলাও স্বাস্থ্য বৰ বিশেষ ভাল নহয় বুলি জনাইছে। আৰু সেইবাবে অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা ইয়াৰ সম্পূৰ্ণ দায়ী বিজেপি পাৰ্টি তথা জয়ন্ত মল্ল বৰুৱাক ইয়াৰ সম্পূৰ্ণ দায়ী দিব বিচাৰিছে। তো কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেণ্ট ছেকশ্যন খোলা আছে, লিখি থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যদি কোনো এখন ঘৰত মহিলাগৰাকীয়ে চাকৰি কৰে, পুৰুষজনে চাকৰি বাকৰি নকৰে, তেনেহ'লে আপোনালোকে সেই ঘৰখন চাবচোন, পুৰুষজন ক'ৰবাত নহয় ক'ৰবাত অকণমান মানে সেই কিবা হিচাপত থাকিব লাগে, মানে পুৰুষজন অকণমান ডাউনকৈ বা পুৰুষজন অকণমান মানে তলতীয়া হিচাপে থাকিব লাগে। অকণমান আপোনালোকে লক্ষ্য কৰিবচোন, সেইখন ঘৰত পুৰুষজনৰ বৰ বিশেষ দম নাথাকে। কিন্তু আমি যদি চাবলৈ যাওঁ যিখন ঘৰত পুৰুষজনে অধিক টকা উপাৰ্জন কৰে, পুৰুষজনে ভাল কাম কৰে, সেইখন ঘৰৰ মহিলাই কিন্তু ভালদৰে চলে, সেইখন ঘৰৰ মহিলাই কিন্তু সমাজৰ আন মহিলাতকৈ ভালদৰে চলে।
হয় না নহয় আপোনালোকে সমাজৰ চাৰিওফালে চাই এবাৰ আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। এটা খবৰ ওলাই পৰিছে যে বহুতো এনেকুৱা মহিলা আছে যিবিলাক মহিলাই চাকৰি বাকৰি কৰি পুৰুষক এৰি থৈ গুচি যায়, ডিভোৰ্স লৈ লয়, বা যি পুৰুষে নেকি কাম বন নকৰে সেই পুৰুষৰ ওপৰত মানে মহিলাগৰাকীয়ে অত্যাচাৰ কৰে, শাৰীৰিকভাৱেই হওক বা মানসিকভাৱেই হওক। তো সেই সন্দৰ্ভত এতিয়া ৰায় প্ৰদান কৰি ছত্তীশগড় উচ্চ ন্যায়ালয়ে জনাইছে যে এতিয়াৰে পৰা মহিলাগৰাকীয়ে তেনেধৰণৰ কাম কাজ কৰিব নোৱাৰিব। পুৰুষে যদি চাকৰি বাকৰি নকৰে ঠাট্টা মস্কৰা মাৰিব নোৱাৰিব, কাৰণ পুৰুষজনে যেতিয়া চাকৰি বাকৰি কৰি ঘৰখন চলায় তেতিয়া মহিলাজনীক ৰাণী হিচাপে ৰাখে, আৰু সেই একেটা সময়তেই মহিলাগৰাকীয়ে চাকৰি বাকৰি কৰাৰ ক্ষেত্ৰত পুৰুষজনক আকৌ কি কৰে, চাকৰৰ নিচিনা ৰাখে। তো সেইটোতো নচলিব, পুৰুষজনকো ৰজাৰ নিচিনা ৰাখিব লাগিব। আৰু এই ৰায় প্ৰদান কৰিছে ছত্তীশগড় উচ্চতম ন্যায়ালয়ে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে সৰুভোগ সামূহীয়া স্বাস্থ্য কেন্দ্ৰৰ পৰা। আমাৰ অসমৰ চৰকাৰী স্বাস্থ্য বিভাগ কেনেকৈ চলি আছে এই খবৰটোৰ পৰা আপোনালোকে বুজিব পাৰিব। গুৱাহাটী মেডিকেল কলেজৰ যিটো ঘটনা সংঘটিত হৈছিলে সেই ঘটনাৰ পাছতে এতিয়া অসমৰ বিভিন্ন চৰকাৰী হস্পিটেলৰ পৰা বিভিন্ন ধৰণৰ ইনচিডেণ্টসমূহ ওলাই পৰিছে। এতিয়া সৰভোগৰ সমূহীয়া স্বাস্থ্য খণ্ডৰ পৰা খবৰ ওলাইছে এগৰাকী যুৱতীয়ে স্বাস্থ্য পৰীক্ষা কৰিবৰ বাবে আহিছিলে, যুৱতীগৰাকীৰ গেছ হৈছিলে। যুৱতীগৰাকীৰ গেছ হোৱাৰ বাবে ডক্টৰে তেখেতক গেছৰ ইনজেকশ্যন দিয়ে, মেডিচিন দিয়ে আৰু ঘৰলৈ পঠাই দিয়ে। তাৰ পাছত যুৱতীগৰাকীয়ে যেতিয়া ঘৰলৈ গ'ল, ঘৰলৈ যোৱাৰ পাছত অক্সিজেন লোৱাত অসুবিধা হৈছে, মানে উশাহ লোৱাত অসুবিধা হৈছে, আৰু লগে লগে ঘৰৰ মানুহে হস্পিটেললৈ লৈ আহে। লৈ অহাৰ পাছত ডক্টৰে সেই যুৱতীগৰাকীক ৰেফাৰ কৰে অন্য এখন হস্পিটেললৈ। এতিয়া যুৱতীগৰাকী অক্সিজেন ল'বৰ বাবে অসুবিধা পাইছে। যুৱতীগৰাকীক যদি অক্সিজেন দিয়া যায় যুৱতীগৰাকীয়ে ভালদৰে অক্সিজেন ল'ব পাৰে, কিন্তু সেই হস্পিটেলখনত যিখন এম্বুলেন্সত অক্সিজেন লগাই থোৱা আছে সেই অক্সিজেনত বাপেকে অক্সিজেনেই নাই। তো যুৱতীগৰাকী অৱশেষত মৃত্যুৰ ফালে মানে মৃত্যুৰ মুখত পৰিলেগৈ। এতিয়া ঘৰৰ মানুহে অভিযোগ উত্থাপিত কৰিছে যে অক্সিজেন যদি থাকিলেহেঁতেন হয়তো যুৱতীগৰাকী জীৱিত অৱস্থাত থাকিলেহেঁতেন। বিনা অক্সিজেনত এম্বুলেন্স চৰি আছে সেই স্বাস্থ্য বিভাগত। তো অকল সেইখন স্বাস্থ্য খণ্ডই নহয়, বহুতো এনেকুৱা স্বাস্থ্য খণ্ড আছে যিবিলাকৰ হয়তো একেই ছবি। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আমছুৱে কৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে বাংলাদেশী খেদিব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে বাংলাদেশীক খেদাৰ বিপৰীতে বাংলাদেশীক ৰক্ষণাবেক্ষণহে দিছে আমাৰ অসমত। এই অভিযোগ আনিছে আমছুৰ তৰফৰ পৰা। আমছুৱে কৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কেৱল ৭১ চনৰ পাছত অহা মুছলমানসকলক চিনাক্তকৰণ কৰি দিয়ক। ৭১ চনৰ পাছত অহা বাংলাদেশীসকলক কেৱল চিনাক্তকৰণ কৰি দিয়ক, আমি কলাৰত ধৰি সেইসকলক বাংলাদেশত নি থৈ আহিমগৈ বুলি এতিয়া এমছুৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছে। আমছুৱে কৈছে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে বাংলাদেশীক খেদিব নোৱাৰে অসমৰ পৰা, কেৱল তেখেতে চিনাক্তকৰণ কৰি দিয়ক কোন কোন বাংলাদেশী, কোন কোন মুছলমান বাংলাদেশী সেইটো চিনাক্তকৰণ কৰি দিয়ক, আৰু তেওঁলোকক আমি ধৰি নি এৰি থৈ আহিমগৈ বাংলাদেশত। তো এই কথা উল্লেখ কৰিছে আমছুৰ তৰফৰ পৰা। তো আমছুৱে মানে ডাইৰেক্টলি চেলেঞ্জ কৰি দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আমেৰিকাই আমাৰ ভাৰতৰ ওপৰত অধিক শুল্ক লগালে, মানে আমাৰ ভাৰতৰ ওপৰত প্ৰায় 50% টেৰিফ বৃদ্ধি কৰি দিলে আমেৰিকাই। এতিয়া আমেৰিকাকো বাপেকে এটা ঝাটকা দি দিছে আমাৰ ভাৰতে আমেৰিকাৰ পৰা অহা সকলোবিলাক কাগজ পত্ৰ যিবিলাক নেকি ডাক যোগেৰে আহে সকলোবিলাক এতিয়া আমাৰ ভাৰতে অস্থায়ীভাৱে বন্ধ কৰি দিছে। এতিয়া বহুতো এনেকুৱা কাগজ পাতি থাকে, বহুতো মানুহৰ যিবিলাক নেকি আমেৰিকাৰ পৰা ডাকঘৰৰ জৰিয়তে আহে, যেনে ধৰি লওক আপোনাৰ যিসকলে নেকি ইউটিউবত ভিডিঅ' বনায় তেওঁলোকৰ এটা গুগল পিন আহে ডাকঘৰৰ জৰিয়তে। তো সেইটো নাহিব এতিয়া আমেৰিকাৰ পৰা আহিলে। যেনে প্লে বটন হৈ গ'ল, যেনে গল্ডেন প্লে বটন, চিলভাৰ প্লে বটন, এইবিলাক ডাকঘৰৰ জৰিয়তে আহে, সেইবিলাক নাহিব এতিয়া। মানে এনেকুৱা আৰু বিৰাট সমস্যা হ'ব। আমেৰিকাৰ পৰা বহুতো বস্তু যিহেতু আহে, অকল সেয়াই নহয় বিভিন্ন ব্যৱসায়িক বস্তু আহে ডাকঘৰৰ জৰিয়তে, সকলোবিলাক বাপেকে বন্ধ কৰি দিছে আমেৰিকাৰ আমাৰ ভাৰতে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। বীৰ লাচিত সেনা আৰু লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মাজত চলি থকা সংঘাত এতিয়া প্ৰায় অন্ত পৰিছে বুলি ক'ব পাৰি। যোৱাকালি দেখা পালোঁ যে বিদ্যুৎ শইকীয়া আৰু শৃংখল চলিহা দুয়োজনে হেণ্ডশ্বেক মিলাইছে, আৰু তেওঁলোকৰ মাজত থকা যি সংঘাত সেয়া তেওঁলোকে পাহৰি গৈছে।
তো কিছুদিনৰে পৰা মানে যেতিয়াৰে পৰা নেকি আমাৰ উজনি অসমৰ ফালে উচ্ছেদ অভিযান চলিছে তেতিয়াৰে পৰা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাৰ মাজত সম্পৰ্ক বৰ ভাল নাছিলে তো তাৰ পাছত তেওঁলোকৰ সংঘাত খুটুং মুটুংকৈ চলি আহিছিলে কিন্তু দুয়োটা যেহেতু জাতীয় সংগঠন গতিকে জাতীয় সংগঠন দুটাৰ মাজত এনেকুৱা খুটুং মুটুং লাগি থাকিলে বেয়া হয় তো সেইবাবে যোৱাকালি দুয়োজন নেতাই হাত মিলাইছে এজন হৈ গ'ল সিংঘল চলিহা আৰু আনজন হৈ গ'ল বিদ্যুৎ শইকীয়া দুয়োজনে হাত মিলাইছে যোৱাকালি আগবাইছে একেবাৰে শেষৰটো খবৰ ফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে আমাৰ অসমৰ চাকৰিয়ালসকল বা আমাৰ ভাৰতবৰ্ষৰ চাকৰিয়ালসকল আৰু লগতে আমাৰ ভাৰতবৰ্ষৰ যিসকল নেকি নেতা পালি নেতা আছে তেওঁলোকৰ কাৰণে নতুন এটা নিয়ম দাঙি ধৰিছে ভাৰতবৰ্ষৰ নেতা পালি নেতাসকলে যদি এতিয়া 30 দিন জেলত থাকে মানে এমাহ যদি জেলত থাকিব লগা হয় যিকোনো গোচৰত তেন্তে তেখেতে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী বা অন্যান্য ধৰণৰ কিবা ধৰি লওক আপোনাৰ মন্ত্ৰী এমএলএ এইবিলাক হ'ব নোৱাৰিব বুলি জনাইছে তাৰ পাছতে যদি কোনোবা চৰকাৰী চাকৰিয়ালে 50 ঘণ্টাৰ বাবে গ্ৰেফতাৰ হয় তেনেহলে সেই চৰকাৰী চাকৰিয়ালজনক নিলম্বন কৰা হ'ব বুলি জনাইছে কিন্তু দুৰ্নীতি কৰি জেলত গলেও কোনো ব্যৱস্থা লোৱা নহয় প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী বা অন্যান্য মন্ত্ৰীৰ ওপৰত এই ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে বিজেপিয়ে আনিছে এই বিশেষ আইন মানে আপোনাৰ ধৰি লওক কিবা এটা দুৰ্নীতি কৰিলে যেনিবা দুৰ্নীতি কৰাৰ পাছত কোনোবা এজন মন্ত্ৰী এমএলএক জানো পটকে এৰেষ্ট কৰিব পাৰে কিবা জানো তেওঁলোকৰ ওপৰত একচন ল'ব পাৰে নোৱাৰে হয় নহয় তো সেইভাবে কি কৰিছে নতুনকৈ আইন আনি দিছে যে তেওঁলোকৰ মুখ্যমন্ত্ৰী বা মন্ত্ৰিত্ব এতিয়া ডাইৰেক্ট খৰ্ব কৰি দিয়া হ'ব আৰু যদিহে কোনোবা চৰকাৰী চাকৰিয়ালে 50 ঘণ্টাৰ কাৰণেও যদিহে বোলে জেললৈ যায় তেন্তে তেখেতৰ চাকৰি নিলম্বন হ'ব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ কৰাৰ হলে বিদায় মাগিছো ধন্যবাদ জয় অসম